আজি ৰাজ্যত অনুষ্ঠিত হল উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। পুৱা 10:30 বজাৰ পৰা বিয়লি 1:30 বজালৈ অনুষ্ঠিত হল পৰীক্ষা। এই পৰীক্ষাত 11,23,204 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। মুক্ত, নিৰপেক্ষ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে আৰু সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰাৰ লক্ষ্যৰে অসম চৰকাৰে পৰীক্ষাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ বাবে আনকি পৰীক্ষাৰ সময়ছোৱাত ইণ্টাৰনেট সেৱা বন্ধ ৰাখি ৰাজ্যত পূৰ্বতে দেখা দিয়া বিভিন্ন অসাধু চক্ৰ ইণ্টাৰনেট, ৱাইফাই সংযোগৰ ওপৰত আধাৰিত বিভিন্ন মোবাইল এপ্লিকেশ্যন আদিৰ জৰিয়তে একাংশই উৰা বাতৰি সৃষ্টি কৰি বিশৃংখল সৃষ্টি কৰাৰ লগতে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে ভুৱা প্ৰশ্নকাকত বিক্ৰী কৰাৰ চেষ্টা কৰা কাৰ্য নিৰ্মূলৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি এই সেৱা বন্ধ কৰি সুকলমে পৰীক্ষা সম্পন্ন কৰে। চাওক ডিব্ৰুগড়ৰ বিভিন্ন কেন্দ্ৰতো সুকলমে পৰীক্ষা সম্পন্ন কৰা দৃশ্য।